দেৰগাঁৱৰ লাহোটিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। উল্লেখযোগ্য যে দেৰগাঁও লাহোটিৰ নিবাসী প্ৰদীপ ঠাকুৰৰ গৃহত সন্ধিয়া সংঘটিত হয় অগ্নিকাণ্ড। উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হয়। এই আমি গধূলি দেখিলোঁ এই ওপৰত মানে ধোঁৱাইছে, প্ৰথমে ধোঁৱাইছে, বেছিকৈ ধোঁৱা দেখি পেলাই চাইছোঁ ক'ত কি হৈছে। তাৰপৰা এই কাৰ্টুনত জ্বলা দেখিলোঁ। এতিয়া লগালগ আমি মেইন চুইচ বন্ধ কৰিছোঁ আৰু চিলিণ্ডাৰ অঁতৰাই দিছোঁ। তাৰপিছতে দেখিলোঁ আৰু জুইটো জ্বলিহে আছে। কাৰ্টুন আছিলে বহুত, কাৰ্টুনবিলাকত জ্বলি গ'ল বেছিকৈ, সেইকাৰণে জুইটো আৰু বেছি হৈ গ'ল। ক্ষয়ক্ষতি এই কাৰ্টুনবোৰ বহুতো বস্তু আছিলে, সেইবিলাক নষ্ট হৈছে কিছুমান। ঘৰুৱা সামগ্ৰী আছিলে নেকি? ঘৰুৱা সামগ্ৰী নহয়, দোকানৰ পৰাই। দোকানৰ কি কি আছিলে? আৰু দোকানৰ এইবোৰ কিবা কিবি আছিলে, কাৰ্টুন, চাৰ্জাৰ কিবা কিবি আছিলে, ফেন আছিলে, ইলেক্ট্ৰিকৰ বস্তু আছিল। ইলেক্ট্ৰিক হয়, তেনেকুৱাই। জুই লগাই বিশেষ আৰু সেইটো গম নাপালোঁ। ধোঁৱা দেখি পেলাই আমি হেৰি কৰিলোঁ। তাৰপৰা কাৰ্টুনবোৰ জ্বলা দেখিছোঁ। এইটো কামাখ্যা ইলেক্ট্ৰিকেল। এতিয়া বাকীবোৰ উদ্ধাৰ কৰিব পাৰিলে অলপ? অলপ চলপ লাগি আছে মানে। জানিব পৰা মতে বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।